মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব তোমাৰ সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো তোমাৰ বাবে। সভাপতি মহোদয়ে মাল্যাৰ্পণ কৰিছে আৰু বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমাৰ উপসভাপতি বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ মহেশ গগৈ ছাৰক আমি প্ৰত্যেক বছৰে আমি ভূপেন হাজৰিকাৰ জন্মদিনটো পালন কৰি আহিছোঁ। হওক ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰে সকলে, কিন্তু আমি এটা ব্যতিক্ৰম হিচাপে তেখেতৰ জন্মদিনটো পালন কৰিবলৈ এইকাৰণে লৈছোঁ যে অন্ততঃ আজিৰ দিনটোত আমি এই ক্ষুধাকণ্ঠ, এই মহান শিল্পী, মহান অনুষ্ঠান এজনক আমি কৰিব লগা হৈছে। আমি গোটেই জীৱন তেওঁলোক আমি কৰি আহিছোঁ। অসম তথা ভাৰতৰ পৰিচয় ভূপেন হাজৰিকা। কিন্তু আজি এতিয়া আমি লক্ষ্য কৰিছোঁ এই ভূপেন হাজৰিকা যেন লাহে লাহে আমাৰ মানৱ পথৰ পৰা অলপ লাহে লাহে অপসৃয়মান হৈ গৈ আছে। আজি ভূপেন হাজৰিকা দেৱৰ ৯৯ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আমি কোকৰাঝাৰ স্থিত গৌৰাং অধ্যয়ন চক্ৰ লগত অসম কাব্য কানন আৰু বাণিজ্য মহাবিদ্যালয় কোকৰাঝাৰৰ সহযোগত আমি এক অনুষ্ঠান পাতিছোঁ। আৰু সেইকাৰণে আজি প্ৰথমতে ৰাতিপুৱাৰ যি কাৰ্যসূচী সেইটো হৈ গ'ল। প্ৰতিচ্ছবিত মাল্যাৰ্পণ, লগতে পুষ্পাঞ্জলি আৰু বন্তি জ্বলোৱাকে আদি কৰি তেওঁৰ সেই বিখ্যাত গীত মানুহে মানুহৰ বাবে আমি সকলোৱে মিলি গালোঁ হওক। আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ'ব। এই বিষয়ে গৌৰাং অধ্যয়ন চক্ৰৰ সম্পাদক মাননীয় ডক্টৰ ৰাতুল ডেকা ছাৰে ছাৰে অৱগত কৰিছে যে অন্য বৰ্ষৰ দৰে গৌৰাং অধ্যয়ন চক্ৰই এইবেলি দিনজোৰা কাৰ্যসূচীৰে ভূপেন হাজৰিকাৰ জন্মদিৱসটো উদযাপন কৰাৰ আয়োজন কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে ৰাতিপুৱাৰ আমাৰ কাৰ্যসূচী আৰম্ভ হৈছেই। আমি শ্বহীদ বাকৰিত আহি পেলাই জাতীয় শ্বহীদসকলৰ পুষ্পাঞ্জলি তৰ্পণ কৰিছোঁ, ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছোঁ আৰু আজিৰ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰা হৈছে। দুপৰীয়া ১২ বজাৰ পৰা ডক্টৰ ভূপেন হাজৰিকাৰ গীতত জনজাতীয় প্ৰতিফলন শীৰ্ষক এটি বক্তৃতা আগবঢ়াব। গুৱাহাটীৰ পৰা আমাৰ লগত সংযুক্ত হ'ব অসম কাব্য কাননৰ সভাপতি ডক্টৰ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী ডাঙৰীয়া। আৰু ইয়াৰ লগতে এই অঞ্চলৰ বিভিন্ন মহাবিদ্যালয়, স্কুল তথা বিশ্ববিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰী, গৱেষকসকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠান তথা ভূপেন হাজৰিকাৰ চৰ্চাৰ এটা ধাৰাবাহিক কাৰ্যসূচী আমি ৰাখিছোঁ। আমি আশা ৰাখিছোঁ সকলো আমাৰ লগত সংযুক্ত হ'ব। আৰু আমাৰ তাৎপৰ্য, আজিৰ দিনটোৰ তাৎপৰ্য স্পষ্ট বা আমাৰ গৌৰাং অধ্যয়ন চক্ৰৰ উদ্দেশ্যও স্পষ্ট যে কোকৰাঝাৰৰ দৰে অঞ্চলত ডক্টৰ ভূপেন হাজৰিকাৰ চৰ্চাৰ প্ৰাসংগিকতা ই এটা ডাঙৰ প্ৰশ্ন, কাৰণ আমি এখন বহুভাষিক বহু সাংস্কৃতিক জেগাত আছোঁ। আৰু এই অঞ্চলত এই ভাষা, জাতি, সংস্কৃতি সকলোবোৰৰ ঊৰ্ধত কেনেকৈ মানুহে মানুহৰ কথা চিন্তা কৰিব পাৰোঁ এই সন্ধিক্ষণত, তেনে এটা আদৰ্শ এই মজিয়াৰ পৰা যাওক। কোকৰাঝাৰ চহৰৰ পৰা, কোকৰাঝাৰক এতিয়া শান্তিৰ চহৰ বুলি কোৱা হৈছে, কোকৰাঝাৰৰ পৰা এই শান্তি আৰু জাতীয় ঐতিহ্য আৰু জাতীয় ঐক্যৰ বাৰ্তাটো যাওক। ইয়াত ভূপেন হাজৰিকাৰ চৰ্চা হৈছে। অসমৰ সকলো ৰাইজক আমি জনাব বিচাৰিছোঁ যে কোকৰাঝাৰত ভূপেন হাজৰিকাৰ চৰ্চা হয়। কোকৰাঝাৰৰ সকলো মানুহ ভূপেন হাজৰিকাৰ আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ হ'ব খোজে। আৰু আমাৰ এই যি বৌদ্ধিক যাত্ৰা, আমাৰ এই যি সামাজিক যাত্ৰা, সকলো সংযুক্ত হওক। আমি আশা ৰাখিছোঁ ভূপেন হাজৰিকাৰ আদৰ্শ আমাৰ মাজত অম্লান হৈ থাকক। জাতীয় জীৱনৰ সন্ধিক্ষণত ভূপেন হাজৰিকাৰ আদৰ্শ আৰু জীৱন কৰ্মই আমাক বাট দেখুৱাওক, সেই আশা ৰাখিছোঁ। আৰু পুনৰবাৰ আমাৰ লগত আপোনালোক সংযুক্ত হৈছে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আৰু গোটেই দিনজোৰা কাৰ্যসূচীত আপোনালোক যাতে আমাৰ লগত থাকে তাৰো আমি আশা ব্যক্ত কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।